হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? এয়া দেখিছেনে, আজি আমাৰ ঘৰৰ বস্তুখিনি বাহিৰতেই আছে। আচলতে আজি আমাৰ ঘৰত মৃতকৰ সকাম এখন ৰখা হৈছে, সেইকাৰণে জেগাডোখৰ অকণমান সৰু হোৱাৰ কাৰণে ঘৰৰ বস্তুখিনি বাহিৰত উলিয়াই দিয়া হৈছে। আৰু আনফালে ভকতসকলো আহি পালেহি আৰু তেখেতলোকৰ কাৰণে প্ৰথমতে চাহ পানীৰ যা যোগাৰ কৰা হৈছে। এয়া ঘৰতে বনোৱা পিঠা পনাৰে চাহ দিয়া হৈছে। ঘৰতে বনোৱা ভাপত দিয়া পিঠা, নাৰিকলৰ পিঠা, তেল পিঠাৰ লগত চাহ দিয়া হৈছে। আৰু এয়া দেখিছে সকলোৱে লগতে বহি চাহ খাইছে। আৰু আনফালে মামীয়ে মোৰ কাৰণে আলু চপ আনিছিলে আৰু এই আলু চপটো খাই মই খুব বেছি ভাল পাওঁ। আৰু এইবাৰ দেখিছে ভকতসকলে কাম ভাগ আৰম্ভ কৰিব লৈছে। শৰায়ো সজোৱা হ'ল আৰু আনফালে চিৰা জলপানো আগবঢ়োৱা হৈছে। আৰু লগতে যি যেনেকৈ লাগে এই সকামখনত গোটেইবোৰ বস্তু ইয়াতেই সজাই থোৱা আছে। কৃষ্ণ কৃষ্ণ হে প্ৰভু ভগৱানকে চিন্তন কৰি আজি তেওঁলোকৰ বাৰ্ষিক কৰ্ম হিচাপে আজি কৰ্মভাগ আগবঢ়াইছে তেওঁ পিতৃ মাতৃ দেৱতালৈ। আৰু এইবাৰ আমি দৈ চিৰা খাব লৈছোঁ। মই বৰ বেছি চিৰা ভাল নাপাওঁ, সেইকাৰণে মুড়িও অকণমান মিক্স কৰি লৈছোঁ। আৰু এইবাৰ কিন্তু সকামখন ভাগিলে দেই। আৰু এয়া দেখিছে খুৰীহঁতে শাক চব্জি কাটিছে। আজি সকলোৱে লগ লাগি এসাঁজ খাম বুলি ভাবিছোঁ। তাতেই বিহুৰ সময় চলি আছে আৰু বিহু বুলি লগতে এসাঁজ খাব পালে ভালেই লাগে ন? কথা বতৰা পাতি থাকোঁতে এইবাৰ ভাত খোৱাৰ সময়ো হ'ল। মই বাৰু খালোৱেই। আৰু আজি কি বনোৱা হৈছিলে কৈ দিওঁ ন? আজি আছিলে ৰঙালাও চব্জি, মাটি দাইল, মাংস, মিক্স চাটনি আৰু আছিলে আচাৰ। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। আজিলৈ ইমানেই, এণ্ড থেংকছ ফৰ ৱাচিং।